ৰাতি আমি জন্মাষ্টমী দেখাৰ পৰা আহি পেলাই গাড়ীখন বাহিৰতে থৈ বৰষুণ দি থকাৰ কাৰণে আমি সোমাই বঢ়িয়াকৈ শুই গৈ থাকিলোঁ। থাকি মই 3:15 মানত শুই থাকোঁতে এটা শব্দ শুনিলোঁ, বম ফুটাৰ দৰে। তাৰপিছত ইতিমধ্যে বাহিৰত যাব লগাইছিল, কিন্তু মই বোলো চাওঁচোন খিৰিকীখনে কিহৰ বম ফুটিল, কিবা পোহৰ যেন পাওঁ বাহিৰৰ ফালে। চাওঁ যে হয় একদম দপদপাই জ্বলি আছে ইয়াতে যদিও মুখতে গাড়ীখনত। তাৰপিছত মই ল'ৰাক লগে লগে মাত্ৰ সি উঠাটো খাই আহিল, চবকেইটা উঠিলোঁ। উঠি তাৰপিছত যাই পেলাই লাইনটো আমি আমাৰ ঘৰৰ লাইনটো বন্ধ কৰি দিলোঁ, ইয়াত কিবা বিজুতি হওক বুলি। প্ৰথম হেৰিটো কৰিলোঁ কি গাড়ীটো বাৰু জ্বলি আছে ফটাফট ধাম আমি হেৰি কৰিলোঁ, APDCL-ক খবৰ দিলোঁ। তাৰপিছতে এই ফায়াৰ ব্ৰিগেডক খবৰ দিলোঁ, ফায়াৰ ব্ৰিগেডে আহি গ'ল, ৰেছপণ্ড কৰিছে, আহি গৈছে। তাৰপিছতে পুলিচ থানাত খবৰ কৰোঁ, পুলিচ থানাও আহি গৈছে, আহি চাই লৈ গৈছে আৰু মানুহ ভৰ্তি হ'ল গোটেই একদম। গম নাপায়, ইনোভা। গাড়ী কি বাহিৰতে আছে? গাড়ী কালি বাহিৰতে আছিল। কেতিয়াবা বাহিৰতো থাকে, ভাৰত চাৰত গ'লে বা কেতিয়াবা হেৰি থাকে আৰু ইয়াত গাড়ী কেইবাখনো আছিল কাৰণে। কোনে জ্বলালে বুলি সন্দেহ কৰে? কোনে বুলি এতিয়াতো আৰু ধৰা মানে দুৰ্বৃত্তই হওক বা দুৰ্বৃত্ত হ'ব পাৰে, আৰু মানুহৰ আশীৰ্বাদ কিছুমান আছে, আশীষ থকা মানুহে আছে। আশীৰ্বাদ জ্বলাই দিব, আশীৰ্বাদ জ্বলাই দিবও পাৰে, বাহিৰা বিজুতিয়ে জ্বলাবও পাৰে তেতিয়া, বা গাড়ীৰ বিজুতিও হ'ব পাৰে। মই নকওঁ যে সেইটোৱে গাড়ীৰ বিজুতি হ'ব পাৰে, যদি হোৱাৰ চান্স থাকে সেই কথাটো মই গাড়ীখন আছিলে কালি হেৰিতে, গাড়ীখন আছিল না, আমি ক'তো যোৱা নাই, কিন্তু এনেই গৈছোঁ যে এই ঠাইত এই হেৰি কৰিব গৈছিলোঁ জন্মাষ্টমীত। বোলো গাড়ীখন মিচি লোৱাতকৈ এই টেম্পুখনেৰে পটককৈ আহোঁ ব'ল। কোনোবা তেনেকুৱা গাড়ীখন পূৰা 3:15-20 মানৰ ভিতৰত। 3:20-15-20 এইখিনি সময়ৰ ভিতৰত মই শব্দটো শুনিয়ে উঠি চালোঁ খিৰিকীৰে, চাই যথেষ্ট পোহৰ দেখা পাই পেলাই মোৰ হেৰি হ'ল।